নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি ৩ জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ পুনৰবাৰ অবৈধ মিয়া বাংলাদেশী ভাৰতীয় বুলি প্ৰমাণ হৈছে গুলজাৰ বিদেশী নাছিল বাংলাদেশলৈ পঠোৱা গুলজাৰক উভতাই আনিবলৈ বাধ্য হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বাৰে বাৰে মুখ ঠেকেচা খাইছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে পুনৰবাৰ বাংলাদেশীৰ নামত ৰচনা কৰা নাটক ফাদিল এসপ্তাহৰ পূৰ্বে বাংলাদেশী খজুৱা গুলজাৰ সহ 13 জন ব্যক্তিক পুনৰ অসমলৈ উভতাই আনিলে বিদেশী বুলি বাংলাদেশ সীমান্তৰ কাটাতাৰত এৰি থৈ অহা হৈছিল গুলজাৰ নামৰ ব্যক্তিজনক দল সংগঠনৰ প্ৰতিবাদ পৰিয়ালৰ প্ৰমাণৰ ভিত্তিত অসম চৰকাৰে উভতাই আনিবলৈ বাধ্য হ'ল বাংলাদেশী খজুৱাৰ দৰে অৱশেষত স্বগৃহলৈ আনিবলৈ বাধ্য হ'ল অসম আৰক্ষী 7টা দিনেই বাংলাদেশত কটাই স্বগৃহত আহি হুক হুকাই কান্দিলে বাংলাদেশী বুলি ঘোষণা কৰা গুলজাৰ হুছেইনে 23 মেৰ নিশা লাখুৰিঘাটৰ বাসগৃহৰ পৰা আৰক্ষীয়ে উঠাই লৈ গৈছিল গুলজাৰ হুছেইনক বাংলাদেশ সীমান্তৰ নো মেন্স লেণ্ডত এৰি থৈ আহিছিল বিএছএফে ভিন্ন প্ৰান্তৰ 13 জন লোকৰ সৈতে গুলজাৰ হুছেইনক বিতাড়িত কৰা হৈছিল বাংলাদেশ সীমান্তলৈ ন্যায়ালয়ৰ কাষ চপাৰ পাছত গুলজাৰক স্বগৃহলৈ আনিবলৈ বাধ্য হ'ল অসম আৰক্ষী আৰু পুনৰবাৰ ফাদিল হ'ল হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ অবৈধ বাংলাদেশী খেদাৰ নামত সেই নাটক অবৈধ বাংলাদেশী বুলি গ্ৰেপ্তাৰ কৰা অবৈধ বাংলাদেশী বুলি বাংলাদেশ সীমান্তত থৈ অহা 13 জনকৈ মিয়া বাংলাদেশী লোকক পুনৰবাৰ ভাৰতীয় বুলি প্ৰমাণ কৰাৰ পিছত অসমলৈ উভতাই আনিবলৈ বাধ্য হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ আৰু ইয়াৰ পিছতে এতিয়া সংখ্যালঘু দল সংগঠনসমূহে হুংকাৰ প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাক এনে ধৰণৰ অমানৱীয় অত্যাচাৰ সহ্য কৰা নহ'ব আন এটা ব্ৰেকিং নিউজ বান আৰু বান পীড়িতৰ প্ৰতি চিন্তা নাই ক্ষমতা ধন আৰু মাটিৰ লোভত মগ্ন বিজেপি গুৱাহাটীত থকা নিজৰ ঘৰলৈ যোৱা ৰাস্তা ঘাট বনাবলৈ বিজেপিৰ মন্ত্ৰী নেতাই জলাশয়ৰ ভূমি দখল কৰিছে গুৱাহাটীৰ উন্নয়নৰ নামত বিজেপিৰ মন্ত্ৰী বিধায়কসকলে তেওঁলোকৰ পৰিয়ালৰ নামত বিভিন্ন ঠাইত মাটি ক্ৰয় কৰিছে মুখ্যমন্ত্ৰীয়ে অপৰিকল্পিতভাৱে যথেমথে বনাইছে ফ্লাইঅভাৰ নিৰ্মাণ কৰাৰ বাবেই গুৱাহাটীত হৈ আছে কৃত্ৰিম বানপানী আৰু এইবাৰ গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীক লৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক থকা সৰকা কংগ্ৰেছৰ নতুন সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ কেৱল মাটি কেনেকৈ ক্ৰয় কৰিব পাৰি কেনেকৈ নিজৰ সম্পত্তি বৃদ্ধি কৰিব পাৰি কেনেকৈ নিজৰ কোম্পানীৰ আৰু অধিক বৃদ্ধি কৰিব পাৰি তাৰ চিন্তাহে কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সৰ্বসাধাৰণ ৰাইজৰ কথা কেতিয়াও চিন্তা নকৰে হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত ক'ত মাটি আছে ক'ত মাটি কিনিব পাৰি ক'ত দখল কৰিব পাৰি এনেসমূহ চিন্তাহে কৰে বিজেপিয়ে কিন্তু মানুহৰ যি দীৰ্ঘদিনীয়া সমস্যা গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সেই সমস্যা সমাধান নকৰে হিমন্ত বিশ্ব শৰ্মাই এইদৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰুজি উঠিল কংগ্ৰেছৰ নতুন সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈ আন এটা ব্ৰেকিং নিউজ নিশা গুৱাহাটীত উপস্থিত হৈছিল সাংসদ গৌৰৱ গগৈ আৰু গুৱাহাটীত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীত দেখা গ'ল গৌৰৱ গগৈক এইদৰে ভূমিস্খলনত ক্ষতিগ্ৰস্ত হোৱা অসহায় পৰিয়ালৰ কাষত এতিয়া থিয় দিছে সাংসদ গৌৰৱ গগৈ গুৱাহাটীত উপস্থিত হৈ প্ৰথমে হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীত দেখুৱালে নিজৰ শক্তি এইদৰে দেখিবলৈ পোৱা গৈছে জালুকবাৰী সমষ্টিত সাংসদ গৌৰৱ গগৈক আন এটা ব্ৰেকিং নিউজ সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে বিজেপি চৰকাৰ সন্দেহজনক বসতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে এফালৰ পৰা প্ৰশাসনে ভাঙিলে মাদ্ৰাছাৰ শিবিৰৰ 270খন গৃহ দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে বোলডজাৰ একশ্যন দক্ষিণ পূব দিল্লীৰ জাংপুৰাৰ বাৰাপুল্লা নলা উচ্ছেদৰ বাবে ন্যায়ালয়ৰ নিৰ্দেশনা বৃহৎ অঞ্চল মুকলিৰ বাবে অৰ্ধসামৰিক বাহিনী আৰু দিল্লী আৰক্ষীৰ অভিযান নলাৰ ওপৰত অবৈধ বসতি স্থাপন কৰাৰ বাবে নিজামুদ্দিন ৰেলৱে ষ্টেচনত সৃষ্টি হয় কৃত্ৰিম বানপানী উচ্ছেদ বন্ধ কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ত কৰা আবেদনো খাৰিজ ন্যায়ালয়ৰ উচ্চতম ন্যায়ালয়ৰ ৰেহাই নিদিয়ে অবৈধভাৱে বসতি স্থাপন কৰা লোকসকলক সন্দেহজনক বসতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে আন এটা গুৰুত্বপূৰ্ণ খবৰ জীৱন্তে সমাধিস্থ 4 জন সেনা জোৱান 7 জন সন্ধানহীন হৈ আছে ভয়ংকৰ ঘটনা সংঘটিত হৈছে ছিকিমৰ ভয়ংকৰ ভূমিস্খলনত জীৱন্তে সমাধিস্থ হ'ল 4 ভাৰতীয় জোৱান ভয়ংকৰ ভূমিস্খলনত সন্ধানহীন হৈছে 7 জনকৈ সেনা জোৱান ছিকিমত প্ৰাকৃতিক দুৰ্যোগৰ বিধ্বংসী ৰূপ দেখিবলৈ পোৱা গৈছে
ভূমিস্খলনৰ কবলত ভাৰতীয় সেনাৰ এটা শিবিৰ ছিকিমত দেখিবলৈ পোৱা গৈছে প্ৰকৃতিৰ ধ্বংসলীলা ভূমিস্খলনৰ বাবে সম্পূৰ্ণৰূপত বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা যাতায়াত বন্ধ হৈ পৰাৰ ফলত ছিকিমত আবদ্ধ হৈ পৰিছে বহু পৰ্যটক 1200ৰো অধিক পৰ্যটক আবদ্ধ হৈ আছে লাচেন মংগনত বিগত কিছুদিন ধৰি ছিকিমৰ কেইবাটাও অঞ্চলত প্ৰকৃতিয়ে চলাইছে তাণ্ডৱলীলা ছিকিমৰ ভয়ংকৰ ভূমিস্খলনত জীৱন্তে এইবাৰ সমাধিস্থ হৈছে 4জনকৈ ভাৰতীয় সেনা জোৱান আন এটা ব্ৰেকিং নিউজ বিজেপি চৰকাৰৰ চৰম দুৰ্নীতি শ মহিলাৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে চৰম দুৰ্নীতিৰ অভিযোগ উত্থাপন দুৰ্নীতিৰ অভিযোগ আনি ৰাজপথলৈ ওলাই আহিল শ মহিলা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত মহিলাসকলৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে গোটৰ নামত দুৰ্নীতি নচলিব বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদী মহিলাই গোটৰ নামত টকা খোৱা বন্ধ কৰক একাংশ দালালে আত্মসহায়ক গোটক লৈ খেল নেখেলিব আত্মসন্মানক লৈ খেলা বন্ধ কৰক সৰ্বভোগত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত মহিলাই সাব্যস্ত কৰে প্ৰতিবাদ চৰকাৰী চাকৰিয়ালৰ পত্নীও মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ পৰৱৰ্তী খবৰ পুনৰ গঠন হ'বনে বিৰোধী ঐক্যমঞ্চ সভাপতি হৈয়ে কংগ্ৰেছক শক্তিশালী কৰাত গুৰুত্ব গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত নতুন মিত্ৰতাৰ আশা দেখিছে এতিয়া বিধায়ক অখিল গগৈয়ে পুনৰবাৰ হয়তো হ'ব পাৰে বিৰোধী ঐক্য কংগ্ৰেছক বিগ ব্ৰাদাৰ কৈ দোষাৰোপ কৰি থাকিলে নকওঁ বুলি মন্তব্য গৌৰৱৰ কংগ্ৰেছক বদনাম কৰি কংগ্ৰেছৰ পৰা ভাল মনোভাৱ আশা কৰিব নালাগে শেহতীয়াকৈ কিছুদিন পূৰ্বে বিধায়ক অখিল গগৈয়ে কংগ্ৰেছক লৈ কৰিছিল এনে মন্তব্য ৰাইজৰ দৰে কেৱল মিত্ৰতাৰ পক্ষে কথা শুনিবলৈ ৰৈ আছে বিধায়ক অখিল গগৈয়ে এইবাৰ মন্তব্য কৰি কৈছে যে কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈ নিৰ্বাচিত হোৱাৰ পিছত পুনৰবাৰ অসমত বিৰোধী ঐক্য হ'ব বুলি মই আশা কৰিছোঁ শীঘ্ৰেই 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে বিৰোধী দলসমূহৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব লাগে আৰু সেই বৈঠকতেই যাতে বিৰোধী ঐক্য একত্ৰিত হয় আৰু একত্ৰিতভাৱে 2026 চনৰ বিধানসভা নিৰ্বাচনত যাতে অৱতীৰ্ণ হয় বিৰোধী মন্তব্য বিধায়ক অখিল গগৈৰ আন এটা ব্ৰেকিং নিউজ বাংলাদেশী বিতাৰণক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ শুনানি যোৱাকালি অনুষ্ঠিত হৈছিল এই গুৰুত্বপূৰ্ণ শুনানিত কি ক'লে উচ্চতম ন্যায়ালয়ে বাংলাদেশী বিতাৰণক লৈ ABMCৰ আবেদনৰ শুনানি সৰ্বোচ্চ ন্যায়ালয়ৰ বাংলাদেশীৰ নামত সংখ্যালঘুক হাৰাশাস্তিৰ অভিযোগ তুলি আবেদন কৰিছিল ABMCয়ে প্ৰকৃত ভাৰতীয়ক বাংলাদেশী খোজোৱাৰ অভিযোগ তুলিছিল সংখ্যালঘু সংগঠনটোৱে সংখ্যালঘুৰ হৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ABMCয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ ABMCক পৰামৰ্শ সৰ্বোচ্চ ন্যায়ালয়ৰ শীঘ্ৰেই গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিব ABMCয়ে আনফালে ৰাজপথলৈ ওলাই আহিব 1 কোটি মুছলমান হুংকাৰ প্ৰদান কৰা হৈছে মুছলমানৰ নিৰাপত্তা সুৰক্ষা বিচাৰি 1 কোটি মুছলমানে কৰিব গণতান্ত্ৰিক আন্দোলন স্বদেশীক বিদেশী খোজোৱা বিজেপি চৰকাৰ সাৱধান হৈ পৰক মুছলমান বৰ্তমান চৰকাৰ প্ৰশাসনৰ পেলনীয়া সামগ্ৰীলৈ পৰিণত হৈছে স্বদেশীক ধৰি বান্ধি বাংলাদেশত পঠাই দিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে ঈদৰ পাছতেই ৰাজ্যৰ 1 কোটি মুছলমানে ন্যায় বিচাৰি কৰিব গণতান্ত্ৰিক প্ৰতিবাদ ঈদৰ দিনৰ প্ৰতিটো ঈদগাহত ময়দানত হ'ব প্ৰতিবাদ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আন এটা গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈৰ বেনাৰ পোষ্টাৰ ফালিলেও ৰাইজৰ মনৰ মাজত থাকি যাব গৌৰৱ গগৈ আৰু এইবাৰ গৌৰৱ গগৈৰ সভাৰ বাবে যিসমূহ বেনাৰ পোষ্টাৰ আৰু হোৰ্ডিং লগোৱা হৈছিল নগাঁও আৰু গুৱাহাটীত সেই হোৰ্ডিং বেনাৰ পোষ্টাৰ বিজেপি চৰকাৰে আঁতৰাই পেলাইছিল আৰু তাৰ পিছতেই বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক জাকিৰ হুছেইন সিকদাৰ গৌৰৱ গগৈৰ বেনাৰ পোষ্টাৰ ফালিলেও ৰাইজৰ মনৰ মাজত আহি গৈছে গৌৰৱ 2026 চনত অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে কংগ্ৰেছক পুনৰ ৰাজ্যত ক্ষমতা প্ৰদান কৰিব অসমৰ ৰাইজে গৌৰৱ গগৈৰ সমৰ্থক দেখি বিজেপিয়ে ভয় খাইছে হিমন্ত বিশ্ব শৰ্মাৰ ভয়ত কম্পমান হৈছে মন্ত্ৰী পীযুষ হাজৰিকাই বাজপেয়ী ভৱনত মন্ত্ৰণা দিয়ক কংগ্ৰেছক পৰামৰ্শ দিবলৈ হাজাৰ শুভাকাংক্ষী আছে মন্ত্ৰী পীযুষ হাজৰিকাই কংগ্ৰেছক পৰামৰ্শ দিব নালাগে 2026 চনত অসমৰ ৰাইজৰ পৰামৰ্শ মতে কংগ্ৰেছ দল আগবাঢ়িব জাকিৰ হুছেইন সিকদাৰৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য বিজেপিৰ বিৰুদ্ধে এইদৰে সৰব বিধায়ক জাকিৰ হুছেইন সিকদাৰ
আন এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমানক শৃংখল চলিখাই চাৰ্টিফিকেট দিব নালাগে তেওঁ এজন গুণ্ডাৰ দৰে কথা কয় শৃংখল চলিখাক সকিয়নি মুছলিম জাতীয় পৰিষদৰ পুনৰবাৰ বীৰ লাচিত খানৰ নেতা শৃংখল চলিখাৰ বিৰুদ্ধে সৰব হৈ পৰিল মুছলমান সংগঠন শৃংখল চলিখাই আমাক চাৰ্টিফিকেট দিব নালাগে বুলি মন্তব্য অসমৰ মুছলমানক শৃংখল চলিখাই চাৰ্টিফিকেট দিব নালাগে শৃংখল চলিখা কোন হয় মুছলমানেতো মানুহ মুছলমানৰো গাত তেজ আছে শৃংখল চলিখাই পিটি মাৰিম বুলি এজন গুণ্ডাৰ দৰে কথা কয় অসমৰ মুছলমান মিয়া হয় কি হয় শৃংখলে চিন্তা কৰিব নালাগে শৃংখল চলিখাক উভতি ধৰিলে মুছলিম জাতীয় পৰিষদৰ সভাপতি মতিউৰ ৰহমানে অসম জয় আই অসম কাৰো পৈতৃক সম্পত্তি নহয় শৃংখলে লম্ফজম্ফ কৰাতকৈ নিজৰ সন্মান বজাই ৰাখক বুলি মন্তব্য বীৰ লাচিত খানৰ নেতা শৃংখল চলিখাক দিলে এই কঠোৰ সকিয়নি সংখ্যালঘু সংগঠনে বাংলাদেশীৰ নামত মুছলমানৰ ওপৰত চৰকাৰে হাৰাশাস্তি কৰি আহিছে মুছলমানক নিৰ্যাতনৰ বিৰুদ্ধে আমি বৃহৎ আন্দোলন গঢ়ি তুলিম সমগ্ৰ অসমত শৃংখল এটা ৰাজনৈতিক দলৰ ইংগিতত ডান্স কৰি আছে বুলি মন্তব্য মুছলিম জাতীয় পৰিষদৰ অসমীয়া জাতিৰ বাবে সকলোৰে দৰে আমাৰো অধিকাৰ আছে আপুনি যেনেকৈ ধমক দি আছে তেনেকৈ আপোনাকো কোনোবাই দিব পাৰিব ধমক ধুবুৰী বৰপেটাত বাংলাদেশী আছে যদি আপুনি আহি দেখুৱাই দিয়ক আপুনি দেখাই দিয়ক আমি আপোনাৰ লগত থাকিম আপোনাক আমি সহযোগ কৰিম শৃংখল চলিখাক প্ৰত্যাহ্বান মুছলিম জাতীয় পৰিষদৰ সভাপতি মতিউৰ ৰহমানৰ অসমৰ মুছলমানক শৃংখল চলিখাই চাৰ্টিফিকেট দিব নালাগে বুলি মন্তব্য মুছলিম জাতীয় পৰিষদৰ আন এটা ব্ৰেকিং নিউজ আকৌ যিকোনো মুহূৰ্তত ভাঙিব পাৰে হাতীমূৰা বান্ধ মধ্য অসমত সতৰ্কবাণী জাৰি মধ্য অসমৰ জনতাৰ বাবে এটা ডাঙৰ খবৰ এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে এটা ব্ৰেকিং নিউজ যিকোনো মুহূৰ্তত ভাঙিব পাৰে কলিয়াবৰৰ হাতীমূৰা বান্ধ যিকোনো মুহূৰ্তত ব্ৰহ্মপুত্ৰৰ বাৰণী পানীয়ে কলং নৈত সৃষ্টি কৰিব পাৰে কালৰূপ কলিয়াবৰৰ সমজিলা প্ৰশাসনে সাৱধান কৰি দিলে বৃহত্তৰ অঞ্চলৰ জনতাক নেৰানেপেৰা বৰষুণৰ ফলত অধিক ভয়াৱহ অৱস্থাত হাতীমূৰা বান্ধ শিলঘাট কলিয়াবৰ চামুগুৰি নগাঁৱত যিকোনো মুহূৰ্তত বানে ল'ব পাৰে ভয়ংকৰ ৰূপ মাত্ৰ কেইমাহমান পূৰ্বে নতুনকৈ নিৰ্মাণ কৰা হৈছে হাতীমূৰা বান্ধটো নদী বান্ধৰ কাষৰীয়া অঞ্চলত সকলো ধৰণৰ দুচকীয়া চাৰিচকীয়া চলাচলত নিষেধাজ্ঞা সমগ্ৰ অঞ্চলজুৰি সাধাৰণ লোকৰ অহা যোৱা বন্ধ ঘোষণা কৰিছে প্ৰশাসনে নিয়ম অমান্য কৰিলে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত লোৱা হ'ব কঠোৰ ব্যৱস্থা মধ্য অসমৰ জনতাৰ বাবে এই জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা জৰুৰী খবৰ সমাগত বকৰি ঈদ আৰু বকৰি ঈদক লৈ কেইবাটাও নীতি নিৰ্দেশনা জাৰি কৰা হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে বকৰি ঈদৰ পূৰ্বে দেশৰ 20 কোটি মুছলমানলৈ আহি গ'ল কঠোৰ নিৰ্দেশনা ইছলামিক চেণ্টাৰ অফ ইণ্ডিয়াৰ এডভাইজাৰীয়ে প্ৰকাশ কৰিছে নীতি নিয়ম দাৰুল উলুম দেৱবন্দ উল্লেখ কৰিলে এই নিৰ্দেশনাৰ বিষয়ে এই বছৰৰ ঈদ উল আজহাৰ নমাজ 7 জুনত আদায় কৰা হ'ব বুলি ঘোষণা ইয়াৰ পাছতেই কুৰবানীৰ নিয়ম কৰা হ'ব কেইবাটাও নীতি নিয়ম জাৰি কৰা হৈছে 7 জুনৰ পৰা দেশজুৰি উদযাপন হ'ব ঈদ উল আজহা প্ৰস্তুতিৰ অন্ত নাই দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে কেনেকৈ পালন কৰিব বকৰি ঈদ আহি গ'ল বিশেষ বাৰ্তা ইছলামিক চেণ্টাৰ অফ এডভাইজাৰীয়ে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে এই এডভাইজাৰী মৌলানা খালিদ ৰছিদ ফৰংগী মখালিৰ দ্বাৰা নিৰ্দেশনা জাৰি কুৰবানী কেৱল নিৰ্ধাৰিত ঠাইতহে কৰিব লাগিব মুছলমানে মহল্লাৰ পৰা ৰাস্তাৰ কাষত কুৰবানী কৰা ঠিক নহয় এনে কাৰ্যই মানুহৰ বাবে অসুবিধা সৃষ্টি কৰিব পাৰে গতিকে মুকলি ঠাইত কুৰবানী যাতে নকৰে ৰাজহুৱা স্থানত কুৰবানী কৰাৰ পৰা বিৰত থাকক ইছলাম ধৰ্মাৱলম্বী লোকসকল সকলোৱে যাতে কেৱল নিৰ্ধাৰিত স্থানবোৰতহে কুৰবানী কৰে তাৰ বাবে আহ্বান জনোৱা হৈছে ছ'চিয়েল মিডিয়াত কোনেও নিদিব কুৰবানীৰ ছবি বা ভিডিঅ' এনে পোষ্ট শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত দিয়া হৈছে কঠোৰ নিৰ্দেশনা পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সমৰূপতা বজাই ৰখাৰ আবেদন নিয়ম নামানিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা আৰু এইদৰে বকৰি ঈদক লৈ কেইবাটাও নতুন নীতি নিৰ্দেশনা জাৰি কৰা হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজপথত ভুলতো এৰি নিদিব গৰু ছাগলী জেললৈ যাব লাগিব আপুনি ৰাজপথত আপুনি ভুলতো এৰি নিদিব নিজৰ গৰু ছাগলী
যিকোনো পোহনীয়া জন্তু ৰাজপথত এতিয়াৰে পৰা এৰি দিলে হ'ব ভয়ংকৰ বিপদ জেল পৰ্যন্ত যাব লগা হ'ব পাৰে আপুনি গৰু বা ছাগলী ৰাজপথত এৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত গৰু ছাগলী দেখিলেই বিচৰা হ'ব গৰাকীক প্ৰশাসনে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা কোনো লোকে নিজৰ জীৱ-জন্তু ৰাজপথত এৰি থ'ব নোৱাৰিব জীৱ-জন্তুৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈ আছে ভয়ংকৰ দুৰ্ঘটনা লগতে প্ৰাণহানি হয় জীৱ-জন্তুৰ জাননীৰ জৰিয়তে ৰাইজক গৰু ছাগলী এৰি নিদিবলৈ আহ্বান জনোৱা হৈছে আপোনাৰ গৰু ছাগলীৰ বাবে যদি দুৰ্ঘটনা সংঘটিত হয় ক্ষতিপূৰণ দিব লাগিব গৰু ছাগলীৰ গৰাকীয়ে যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই বিশেষ জাননী আন এটা গুৰুত্বপূৰ্ণ খবৰ হাইলাকান্দিত বানৰ ভয়াৱহ ৰূপ দেখিবলৈ পোৱা গৈছে 50খনতকৈও অধিক গাঁও ডুবিল বানত হাইলাকান্দি জিলাত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে 50খনতকৈও অধিক গাঁও সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে বুলি জানিব পৰা গৈছে কাটাখাল নৈৰ বাঢ়নি পানীত ছিঙিল মথাউৰি সংসাৰী ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমত হাহাকাৰ বানপানীৰ বাবে দিবলৈছো ইণ্টাৰনেশ্যনেল ব্ৰেকিং নিউজ চীন পাকিস্তানৰ বুকুত কঁপনি তুলি ৰাছিয়াই ভাৰতক গতাব S-400 এয়াৰ ডিফেন্স ছিষ্টেমৰ মিছাইল 2026 চনত ৰাছিয়াৰ পৰা ভাৰতলৈ আহিব S-400 এয়াৰ ডিফেন্স মিছাইল ছিষ্টেম ইতিমধ্যে পশ্চিম আৰু উত্তৰ সীমান্তত ভাৰতীয় সেনাই সক্ৰিয় কৰি ৰাখিছে ৰাছিয়াৰ S-400 400 কিলোমিটাৰ পৰ্যন্ত শত্ৰু ৰাষ্ট্ৰৰ মিছাইল ধ্বংস কৰিব পৰা ক্ষমতা আছে S-400ৰ অহা বৰ্ষত ভাৰতৰ হাতত বিধ্বংসী S-400 মিছাইল গটোৱাৰ কথা নিশ্চিত প্ৰদান কৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰদূতে ইতিমধ্যে পাকিস্তানক এশিকনি দিবলৈ অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতীয় সেনাই ব্যৱহাৰ কৰিছিল S-400 এয়াৰ ডিফেন্স মিছাইল ছিষ্টেম শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰৰ সৈতে তুলনা কৰা হৈছিল ৰাছিয়াৰ S-400 এয়াৰ ডিফেন্স মিছাইল ছিষ্টেমক আৰু পুনৰবাৰ ভাৰতক S-400 প্ৰদান কৰিব ৰাছিয়াৰ এই ঘোষণাৰ পিছতে এতিয়া কম্পমান ভয়ত কম্পিত চীন আৰু পাকিস্তান পৰৱৰ্তী খবৰ প্ৰথমবাৰলৈ মুছলমানে লাভ কৰিব নিজৰ পৰিচয় ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমবাৰলৈ মুছলমানক প্ৰদান কৰা হ'ব জাতিৰ পৰিচয় পঞ্চায়ত নিৰ্বাচনৰ পিছতে ৰাজ্যৰ মুছলমানসকলৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে মুছলমানে আনুষ্ঠানিকভাৱে লিখিব পাৰিব জাতিৰ পৰিচয় সৈয়দ জলখা আদিসকলে লিখিব পাৰিব নিজৰ নিজৰ পৰিচয় বিজেপিক ভোট দিবলৈ সাহস কৰিছে ৰাজ্যৰ মুছলমান ৰাইজে ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ ভাৰতত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা আক্ৰান্তৰ সংখ্যা ৩,৯৬১ জনলৈ বৃদ্ধি পাইছে বুলি শেহতীয়া খবৰ আহি পৰিছে ভাৰতত পুনৰ ভয়াৱহ ৰূপত দেখিবলৈ পোৱা গৈছে কোভিড-19 সমগ্ৰ ভাৰতত আক্ৰান্তৰ সংখ্যা ৩,৯৬১ জনলৈ বৃদ্ধি বিগত ৪৮ ঘণ্টাত প্ৰাণ হেৰুৱাইছে ২৮ জনকৈ লোকে কেৰালাত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোভিড-19 ১,৪০০লৈ বৃদ্ধি কেৰালাত কোভিড-19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা সমগ্ৰ ভাৰতবৰ্ষতেই কোভিড-19ৰ নতুন ভেৰিয়েণ্টত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আছে দিবলৈছে এটা ভাল খবৰ অহা 10 জুনত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন আপডেট কৰক আপোনাৰ একাউণ্ট 10 জুনত লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ এটা ভাল খবৰ কিয়নো প্ৰত্যেক মাহৰ 10 তাৰিখে হিতাধিকাৰীসকলে লাভ কৰে ধন লাখ লাখ মহিলাৰ একাউণ্টত সোমাব টকা শীঘ্ৰেই আপডেট কৰক আপোনাৰ বেংক একাউণ্ট অৰুণোদয় হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীসকললৈ ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব টকা বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো জমা হ'ব চৰকাৰী ধন দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়েও একেদিনাই লাভ কৰিব ধন লাভৰ পূৰ্বেই আপুনি ঠিক কৰি লওক আপোনাৰ বেংক একাউণ্ট KYC আপডেট কৰি লওক এই কেইদিনতেই অন্যথা হয়তো আপুনি নাপাব পাৰে এই ধন আন এটা গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় নোপোৱা নাম কৰ্তন হোৱা মহিলাসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ
অৰুণোদয় নোপোৱা আৰু অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হোৱা হিতাধিকাৰীসকলৰ বাবে জৰুৰী খবৰ। অৰুণোদয় 3.0 অন্তৰ্ভুক্ত হ'ব 37 লাখ হিতাধিকাৰী। শীঘ্ৰেই কৰক আবেদন অৰুণোদয় 3.0 বাবে। অৰুণোদয় নোপোৱাকৈ কোনো মহিলা নাথাকিব অসমত, মুখ্যমন্ত্ৰী শৰ্মাৰ ঘোষণা। কোনো যোগ্য হিতাধিকাৰী অৰুণোদয় আঁচনিৰ পৰা বাদ নপৰিব। ৰাজ সাহায্যযুক্ত গেছ চিলিণ্ডাৰক লৈও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 700 টকাতেই গেছ চিলিণ্ডাৰ লাভ কৰিবলৈ সাজু হওক সমগ্ৰ ৰাজ্যবাসী। প্ৰতিটো চিলিণ্ডাৰত কমিব 300 টকাকৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই বৃহৎ ঘোষণা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। পুনৰ মাজ আকাশত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বিমান। 175 গৰাকীকৈ যাত্ৰীৰ ইণ্ডিগো বিমানত ভয়ংকৰ ঘটনা। অৱতৰণৰ সময়তেই চৰাইক খুন্দা যাত্ৰীবাহী বিমানৰ। দুৰ্ঘটনাৰ পিছতেই বিমানৰ ভিতৰতেই যাত্ৰীৰ মাজত হাহাকাৰ। 4000 ফুট উচ্চতাত দুৰ্ঘটনাত পতিত পাটনাৰ পৰা ৰাঁচী অভিমুখী বিমানখন। 40 মিনিট সময় আকাশতেই উৰি থাকে ইণ্ডিগো বিমানখন। পাইলটৰ বিচক্ষণতাৰ বাবে 40 মিনিটৰ অন্তত সুকলমে অৱতৰণ কৰে বিমান। আন এটা গুৰুত্বপূৰ্ণ খবৰ, কানাডাত অনুষ্ঠিত হ'বলগীয়া G7 বৈঠকত উপস্থিত নাথাকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 6 বছৰত প্ৰথমবাৰলৈ G7 বৈঠকত উপস্থিত নাথাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। CNN নিউজ 18ৰ বাতৰি মতে এই বৈঠকলৈ আমন্ত্ৰিত নহ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পৰৱৰ্তী খবৰ, নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰে 3 মাহৰ যোৰাবাট খানাপাৰাৰ ছেটেলাইট ছবি দিব চৰকাৰক। IIT ৰকৰেয়ে কৃত্ৰিম বান নিয়ন্ত্ৰণৰ বাবে দিব সমাধান প্ৰকল্প। গুৱাহাটীৰ কৃত্ৰিম বানক লৈ মেঘালয় আৰু অসমৰ মুখ্যমন্ত্ৰীৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যোৱাকালি গুৱাহাটীৰ কৃত্ৰিম বানপানীক লৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল।